অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডে নিৰ্মাণ কৰি থকা নাহৰআলিত বিসংগতি। চৰাইদেউ জিলাৰ সদৰ সোণাৰীৰ পৰা টিটলাগড়লৈকে ঐতিহাসিক নাহৰআলিৰ 2 লেনযুক্ত পকীপথৰ নিৰ্মাণ কাৰ্যত বিসংগতি দেখা দিছে। উক্ত পথটোৰ নিবিদা অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেড নামৰ সংস্থাই লাভ কৰিছিল। নিৰ্মীয়মান পথটোৰ কাম সম্পূৰ্ণ নহওঁতেই কিছু স্থানত বৃহৎ গাঁত, পকীপথ ফাটি যোৱা ইত্যাদি বিসংগতিয়ে দেখা দিছে। এই ক্ষেত্ৰত লোক নিৰ্মাণ বিভাগৰ অভিযন্তাৰ লগতে বিষয়ববীয়া আৰু অনুপম নিৰ্মাণ প্ৰাইভেট লিমিটেডৰ কৰ্মকৰ্তাৰ অমনোযোগিতাৰ ফলত পথটো ধ্বংসৰ দিশে গতি কৰিছে। অতি শীঘ্ৰে পথটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰিলে বহু দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা আছে। চৰাইদেউৰ পৰা ৰাতুল গগৈ ৰিপৰ্ট, এনি ভইচ। চৰাইদেউ জিলা আচলতে সোণাৰীৰ পৰা যি টিটলাগড় সংযোগী যি সাপেখাতী মজিয়াদি পাৰ হৈ যোৱা আচলতে যি ঐতিহাসিক নাহৰআলি, এই নাহৰআলিটো কিন্তু অসমমালাৰ অধীনত আচলতে বৰ্তমান সময়তো নিৰ্মীয়মান অৱস্থাত আছে। এই ৰাস্তাটো আচলতে নিৰ্মাণ হৈ থকা দিনতে আমি যি অনুপম NPL আচলতে প্ৰাইভেট সংস্থাটোৰ লগতে এই আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি আচলতে নিৰ্মাণ কৰাৰ সময়তে আমি বাৰম্বাৰ দাবী জনাইছিলোঁ যে ৰাস্তাটো আচলতে বিজ্ঞানসন্মতভাৱে পৰিকল্পিতভাৱে আচলতে নিৰ্মাণ কৰিবৰ বাবে। কিন্তু আজি তাৰিখলৈকে আমি দেখিলোঁ যে বৰ্তমান সময়ত নিৰ্মাণ কৰি থকা অৱস্থাতে এই পথটি আচলতে চিয়াল ফাটৰ দৰে আচলতে ফাট মেলা দেখা গৈছে আৰু পুখুৰী আদি দ গাঁতৰ সৃষ্টি হৈছে। এই ক্ষেত্ৰত কিন্তু আজি তাৰিখত আচলতে বিভাগীয় কৰ্তৃপক্ষই ৰাস্তাটোৰ ক্ষেত্ৰত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা দেখা নগ'ল। আৰু এই NPL নামৰ যি প্ৰাইভেট সংস্থাটো, এই সংস্থাটো কিন্তু নিজৰ মৰ্মতালিত আচলতে অতি নিম্ন মানদণ্ডৰে অবিজ্ঞানসন্মতভাৱে ৰাস্তাটো নিৰ্মাণ কৰি থকা আমাৰ পৰিলক্ষিত হৈছে। এই ক্ষেত্ৰত কিন্তু অতি ৰহস্যজনকভাৱে এটা কথা ক'ব লাগিব যে কাৰ আচলতে ছত্ৰছায়াত কাৰ আশীষ পুষ্ট হৈ আচলতে এই প্ৰাইভেট আচলতে ব্যক্তিগত সংস্থাটোৱে অতি নিম্ন মানদণ্ডৰে আচলতে পথটি নিৰ্মাণ কৰি আছে। এই ক্ষেত্ৰত আমি পুনৰবাৰ বিভাগীয় কৰ্তৃপক্ষক দাবী জনাইছোঁ যে অতি শীঘ্ৰে এই পথটো পুনৰ নিৰ্মাণৰ ব্যৱস্থা কৰক আৰু বিজ্ঞানসন্মতভাৱে পৰিকল্পিতভাৱে নিৰ্মাণ কৰাৰ আচলতে ব্যৱস্থা গ্ৰহণ কৰক। অন্যথা কিন্তু আমি সাপেখাতী আঞ্চলিক ছাত্ৰ সন্থাই পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত গণতান্ত্ৰিক মাধ্যমেৰে তীব্ৰতৰভাৱে আন্দোলনৰ দৰে কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম।